নমস্কাৰ, টাইমেটলৈ স্বাগতম। বৰ্তমান সময়ত পবিত্ৰ ঈদ উদযাপন কৰি থকা হৈছে আৰু সেই সময়তে এনেকুৱা এটা ঘটনা সন্মুখলৈ আহিছে যি ঘটনা শুনিলে আপুনিও নিশ্চয়কৈ এই কাৰ্যক ধিক্কাৰ দিব। কিয় বাৰে বাৰে অসমীয়াৰ সংস্কৃতিক টাৰ্গেট কৰা হয়? পবিত্ৰ ঈদত গামোচাৰ ওপৰত ভৰিতে নামাজ আদায় কৰিছে। দৃষ্টান্ত মন কৰিব, এয়া হৈছে গামোচা এগৰাকী মুছলমান ব্যক্তিয়ে এই গামোচাৰ ওপৰত ভৰি থৈ নামাজ আদায় কৰিছে। কল্পনা কৰক, আমি যি সময়ত সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই একাংশ বা সকলো মুছলমান লোকে গৰু কোৰবানী নিদিয়াৰ পৰা বিৰত থাকে আৰু সেই সময়তে আমি সকলোৱে অসমীয়াৰ একতাৰ কথা কওঁ, কিন্তু অসমীয়াৰ একতাৰ কথা কোৱাৰ মাজতেই এনেকুৱা ঘটনা সংঘটিত হৈছে। অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত ভৰি থৈ নামাজ আদায় কৰিছে। যি গামোচাক আমি সন্মান কৰোঁ, যি গামোচাক আমাৰ সংস্কৃতিৰ সৰ্বোচ্চ প্ৰতীক হিচাপে মনা হয়, সেই গামোচাৰ ওপৰত ভৰি থৈছে আৰু তাৰ ওপৰত নামাজ আদায় কৰিছে। এই কাৰ্যক লৈ আপুনি কি ক'ব? আপোনাৰ মতামত আপুনি আগবঢ়াওক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ টাইম 8 বিগ ব্ৰেকিং, এটা ডাঙৰ খবৰ। অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত ভৰি থৈ নামাজ আদায়। কিয় বাৰে বাৰে টাৰ্গেট কৰা হয় অসমীয়া সংস্কৃতিয়ে? এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কিয় বাৰে বাৰে অসমীয়াৰ সংস্কৃতিক টাৰ্গেট কৰা হয়? গামোচাৰ ওপৰত ভৰি থৈ নামাজ আদায় কৰা কাৰ্যৰ কিবা যুক্তি আছেনে? অসমীয়া সংস্কৃতিৰ সৰ্বোচ্চ প্ৰতীক গামোচাক এনেদৰে অৱমাননা কৰাক লৈ ৰাজ্যজুৰি ক্ষোভ দেখিবলৈ পোৱা গৈছে। ঘটনাটোক লৈ স্বয়ং মুছলমান সমাজৰ সচেতন মহলৰ মাজতো গৰিহণা আৰু প্ৰতিক্ৰিয়া। সনাতন ধৰ্মক সন্মান জনাই ঈদ উদযাপনৰ বাৰ্তাৰ মাজতে এনে ঘটনা সংঘটিত হৈছে, যি ঘটনাক লৈ এতিয়া সকলো মৰ্মাহত হৈছে আৰু সকলোৰে বা প্ৰত্যেকগৰাকী সচেতন নাগৰিকৰ এটাই দাবী, অসমীয়াৰ স্বাভিমানক লৈ হেতালি খেলাটো কোনোমতে গ্ৰহণযোগ্য নহয়। আমাৰ ওচৰত সেই দৃশ্যাংশ আছে, মন কৰিব। এই দৃশ্যাংশ মন কৰক, গামোচাৰ ওপৰত ভৰি থৈ নামাজ আদায় কৰিছে। এনেকুৱা কাৰ্য বাৰে বাৰে প্ৰত্যেক বছৰে এনে কাণ্ড সংঘটিত হৈ আহিছে, যি কাণ্ডক লৈ সকলোৱে ধিক্কাৰ জনাইছে। আপুনিও কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, আপোনাৰ মতামত আপুনি আগবঢ়াওক। যি সময়ত আমি সকলো কৈ আছোঁ সকলোৱে আদৰিছিলে, মুছলমান সমাজে সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই গৰু কোৰবানী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু তাৰ পিছতেই অসমত একক আৰু অনন্য সম্প্ৰীতিৰ বাৰ্তা দেখিবলৈ পোৱা গৈছিল। আৰু সেইসমূহ ঘটনাৰ মাজতে এজন দুজন ব্যক্তিয়ে বা এটা দুটা ঠাইত এনেকুৱা কাণ্ড সংঘটিত হৈছে, যি কাণ্ডক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। সকলোৱে চৰ্চা আৰম্ভ কৰিছে, সামাজিক মাধ্যমত ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে। আপুনি কল্পনা কৰক, আমি যি সময়ত আমাৰ সংস্কৃতিৰ কথা কওঁ, অসমীয়াৰ সংস্কৃতিৰ কথা কওঁ, গামোচাক আমি সন্মান কৰোঁ, যি গামোচাক আমি সভাই হওক, অনুষ্ঠানেই হওক, নামঘৰতেই হওক, মন্দিৰতেই হওক, জ্যেষ্ঠজনক সন্মান দিবলৈ হওক, যি গামোচা আমি ডিঙিত লওঁ, সন্মান হিচাপে ব্যৱহাৰ কৰোঁ, সেই গামোচাৰ ওপৰত ভৰি থৈছে। আপুনি কমেণ্ট কৰিব পাৰে, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে আৰু ইয়াক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। সামাজিক মাধ্যমত সকলোৱে এই কাৰ্যক লৈ গৰিহণা দিছে। একাংশৰ মতে এনেকুৱা কাৰ্য কেনেকৈ সংঘটিত হ'বলৈ পালে? সামাজিক মাধ্যমত ইয়াৰ ইতিমধ্যে ক্ষোভ আৰম্ভ হৈছে, সকলোৱে গৰিহণা জনাইছে আৰু নিশ্চয়কৈ প্ৰত্যেক বছৰে এনেকুৱা কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। অসমীয়াৰ স্বাভিমানক লৈ বাৰে বাৰে কিয় হেতালি খেলা হয়? অসমীয়াৰ স্বাভিমানক লৈ এনেকৈ হেতালি খেলাৰ সুযোগ কোনে দিছে? যি গামোচা অসমীয়াৰ প্ৰতিগৰাকী শিপিনীয়ে হাতেৰে বয়, যি গামোচাত অসমীয়া শিপিনীৰ হাতৰ প্ৰাণ পাই উঠে, যি গামোচাক লৈ আমি সন্মান কৰোঁ, যি গামোচা আমাৰ গৌৰৱ, সেই গামোচাক লৈ এনেকুৱা হেতালি সঁচাকৈ গ্ৰহণযোগ্য নে? এই কাৰ্যক কিদৰে আমি চাওঁ? বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, অসমীয়াৰ বিহু হওক, গামোচা হওক, অসমৰ সংস্কৃতিক লৈ হেতালি খেলা যায়, বিভিন্ন সময়ত হেতালি খেলা যায়। এই দৃশ্য অৱশ্যে চৰ্চা অনুসৰি মাছ খোৱাৰ এই দৃশ্য, এই ক্ষেত্ৰত যদি ইয়াৰ এক প্ৰত্যুত্তৰো আহে আমি অনাৰ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। কিন্তু ডাঙৰ খবৰ, অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত ভৰি থৈ নামাজ আদায়ৰ অভিযোগ উত্থাপন হৈছে আৰু দৃশ্যত দেখিবলৈও পোৱা গৈছে।
আৰু ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে সচেতন মহল। পবিত্ৰ ঈদৰ দিনটোতে এনেকুৱা কাণ্ড সংঘটিত হৈছে। পবিত্ৰ ঈদৰ দিনাই অসমীয়া সংস্কৃতিৰ প্ৰতীকক চৰম অৱমাননাৰ চেষ্টাক লৈ সকলোৱে গৰিহণা দিছে আৰু এই ক্ষেত্ৰত প্ৰায়সমূহ ঈদগাহ মুছলমান বা ইছলাম ধৰ্মাৱলম্বী লোকেও কিন্তু এই ক্ষেত্ৰত গৰিহণা দিছে। মুছলমান সমাজৰ সচেতন মহলৰ মাজতো ইয়াক লৈ গৰিহণাৰ প্ৰতিক্ৰিয়া। নিশ্চয়কৈ এগৰাকী প্ৰকৃত অসমীয়াই এনেকুৱা কাণ্ড সংঘটিত নকৰে। সমগ্ৰ ৰাজ্যবাসীয়ে যেতিয়া একতা আৰু সম্প্ৰীতিৰ বাৰ্তাৰে পবিত্ৰ ঈদ উদযাপন কৰিছে, ঠিক তেনে সময়তে পোহৰলৈ আহিছে এক মৰ্মান্তিক তথা দুৰ্ভাগ্যজনক ঘটনা। অসমীয়া জাতিৰ স্বাভিমান আৰু অসমীয়া সংস্কৃতিৰ সৰ্বোচ্চ প্ৰতীক পবিত্ৰ গামোচাৰ ওপৰত ভৰি থৈ একাংশই নামাজ আদায় কৰাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সনাতন ধৰ্ম তথা থলুৱা লোকসকলৰ আৱেগ অনুভূতিক সম্পূৰ্ণ সন্মান জনাই শান্তিপূৰ্ণ আৰু উলহ মালহেৰে পবিত্ৰ ঈদ উদযাপন কৰা হৈছিল। কিন্তু পবিত্ৰ ঈদৰ দিনাই এই ঘটনাই অসমীয়াৰ আৱেগক চৰম আঘাত হানিছে। থলুৱা সংস্কৃতিৰ মেৰুদণ্ড স্বৰূপ গামোচাক এনেদৰে অৱমাননা কৰাৰ কাৰ্য কোনো এজনো সচেতন নাগৰিকে সহজে মানি ল'ব পৰা নাই। এই ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা মুছলমান সমাজৰ মাজতো তীব্ৰ লজ্জিত আৰু অনুতপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। ধৰ্মীয় ৰীতি নীতি পালনৰ নামত অসমীয়া সমাজৰ স্বাভিমানক এনেদৰে অপমান কৰা কাৰ্যক থলুৱা মুছলমান সমাজৰ সচেতন ব্যক্তিসকলেও তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। ইছলাম ধৰ্মই সদায় পাৰস্পৰিক ভাতৃত্ববোধ আৰু স্থানীয় সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ কথাই কয়। তেনেস্থলত এনে কাণ্ডই সামাজিক সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা কৰা হৈছে। নিশ্চয়কৈ এই আশংকা সহজলভ্য। অসমীয়া সমাজৰ মিলনভূমি গুৱাহাটী মহানগৰীতে এনেকুৱা কাণ্ড সংঘটিত হৈছে আৰু যাক লৈ এতিয়া চৰ্চা চলিছে। সকলোৰে মুখে এটাই দাবী, ধৰ্ম যিয়েই নহওক অসমীয়াৰ স্বাভিমান আৰু জাতীয় প্ৰতীকৰ মৰ্যাদা অক্ষুণ্ণ ৰখাটো প্ৰতিগৰাকী অসমবাসীৰে কৰ্তব্য। কিন্তু এনেকুৱা সময়তে এই কাণ্ডক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। আপোনালোকেও আপোনালোকৰ মতামত আগবঢ়াওক। আপোনালোকে মতামত আগবঢ়াব পাৰে। কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, সকলোৱে কমেণ্ট কৰক। কমেণ্ট ছেকশ্যন ইতিমধ্যে খুলি দিয়া হৈছে, কিয়নো আটাইতকৈ ডাঙৰ খবৰ অসমীয়াৰ স্বাভিমান গামোচাক লৈ এনে কাৰ্য। অসমীয়াৰ স্বাভিমানক লৈ বাৰে বাৰে হেতালি খেলা হয়। অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত নামাজ আদায় কৰা হৈছে, ভৰি থৈ নামাজ আদায় কৰা হৈছে। আমি যি সময়ত শান্তি সম্প্ৰীতিৰ কথা পাতোঁ, মুছলমান সমাজে বা ইছলাম সমাজে সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই এইবাৰ অসমত এক ব্যতিক্ৰমী ৰূপত ঈদ পালন কৰিছে। গৰু কুৰবানী দিয়া নাই। সকলোৱে শান্তি সম্প্ৰীতিৰে এক মিলনভূমিৰ চিনাকি দিছে। তেনে সময়তে এনেকুৱা এচাম লোকৰ কাৰণেই আমাৰ সমাজখন বদনাম হয়। আমাৰ সমাজখন বদনাম কৰাত এনেকুৱা লোকৰে কিন্তু অৰিহণা থাকে। আপুনি এবাৰ ভাবি চাওক, যি সময়ত ৰাজ্যত ইছলাম লোকসকলে বা মুছলমান লোকসকলে ঈদ পালন কৰি আছে, সেই ঈদ কেনেদৰে পালন কৰিছে? তেওঁলোকৰ পৰম্পৰা বৰ্জন কৰিছে। কিয়? সনাতন ধৰ্মৰ প্ৰতি সঁহাৰি জনাই, সন্মান জনাই গৰু কুৰবানীত দিয়া নাই তেওঁলোকে। এয়া হৈছে এক সম্প্ৰীতিৰ উৎকৃষ্ট উদাহৰণ। মুখ্যমন্ত্ৰীয়েও এই ক্ষেত্ৰত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিলে। আমি আলোচনা কৰি আছোঁ, পুৱাৰে পৰা আমিও বাতৰি পৰিৱেশন কৰি আহিছোঁ যে এইবাৰ ঈদ অলপ ব্যতিক্ৰম। সকলোৱে শান্তি সম্প্ৰীতিৰে মিলা প্ৰীতিৰে একক ভূমিৰে পালন কৰিছে ঈদ। আৰু সেই পবিত্ৰ দিনটোত ঈদৰ মাজতে এনেকুৱা ঘটনা সঁচাকৈয়ে নিন্দনীয়। কোনেও কল্পনা নকৰে। প্ৰত্যেক বছৰে কিন্তু এনেকুৱা হৈ আহিছে। প্ৰত্যেক বছৰে অসমৰ স্বাভিমান, অসমীয়াৰ স্বাভিমান গামোচা, যাক লৈ আমি গৌৰৱ কৰোঁ, প্ৰতিগৰাকী অসমীয়াই গৌৰৱ কৰে। আৰু এনেকুৱা কাৰ্য সঁচাকৈ গৰিহণাৰ যোগ্য। আশা কৰোঁ এনেকুৱা কাৰ্য পুনৰাই নহওক। প্ৰত্যেকবাৰে এনেকৈয়ে কোৱা হয়, প্ৰত্যেকবাৰে এনেদৰেই এইসমূহ ঘটনা গাপ দি ৰখা হয়, প্ৰত্যেকবাৰেই কোৱা হয়। আশা কৰোঁ যে অহাবাৰ এনে কাৰ্য নহওক। কিন্তু আকৌ এবাৰ পুনৰ এনেকুৱা কাণ্ড সংঘটিত হয়, বাৰে বাৰে এনেকুৱা কাণ্ড সংঘটিত হয়। আজি আমি চৰ্চা কৰিছোঁ, কিন্তু কাইলৈ পৰহিলৈ বা অন্য এটা দিনত এনেকৈ গামোচাক অপমান কৰা হ'ব। কিন্তু এইসমূহ কথা বুজি পাওক প্ৰত্যেকগৰাকী সচেতন নাগৰিকে।
অসমৰ সংস্কৃতি ধৰ্মৰ কথা কোৱা নাই অসমৰ সংস্কৃতি অসমৰ জাতীয় সংস্কৃতিক সন্মান কৰক আমি সকলো অসমীয়া প্ৰত্যেকগৰাকী অসমৰ লোক অসমীয়া হয় সকলোৱে গৌৰৱেৰে অসমীয়া বুলি কয় কিন্তু ইয়াত কিয় পৰিচয় দিয়ে নাই অসমীয়াৰ পৰিচয় ইয়াত ক'ত হেৰাই গ'ল নিজকে অসমীয়া বুলি গৌৰৱেৰে কোৱা কথাষাৰ ইয়াতেই নাইকিয়া হৈ যোৱা যায় ইয়াতে নাইকিয়া হোৱা দেখিবলৈ পোৱা গৈছে গতিকে আশা কৰিছোঁ আমি এনেকুৱা কাণ্ড পুনৰ সংঘটিত নহওক সকলোৱে আশা কৰে গতিকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব আগন্তুক সময়ত সেয়া লক্ষণীয় হ'ব কিন্তু বৰ্তমান এই কাৰ্যক লৈ সচেতন মহলত গৰিহণা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে